ধুলিৰ চিলা উৰুৱাই আকৌ আহিল ফাগুন। ফাগুনে আনিলে ৰিগাঙৰ বতৰা। গহপুৰৰ মিচিং ৰাইজৰ মাজত আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু ফাগুনৰ প্ৰথমটো বুধবাৰত যেটো অনুষ্ঠিত হ'ব আলি আই ৰিগাং। মিচিং জনগোষ্ঠীয় লোকসকলৰ কৃষি ভিত্তিক উৎসৱ হৈছে এই আলি আই ৰিগাং। মিৰংঘৰ সজাত ব্যস্ত হৈ পৰিছে মিচিং লোকসকল। পুৰাং আৰু আপিনৰ লগতে বিভিন্ন জাতীয় পানীয় প্ৰস্তুত কৰিছে ৰিগাঙলৈ বুলি আমি দৃশ্য আপোনালোকক দেখুৱাইছো গহপুৰৰ পৰা। গহপুৰৰ বৰতামুলি কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত এতিয়া ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। একেলগে অনুষ্ঠিত কৰিব আলি আই ৰিগাং। মিচিং ডেকা গাভৰুৱে ঐনিতমৰ সুৰত ঢোল বজাই গুমৰাগৰ আখৰা বৰ্তমান এনেধৰণে অব্যাহত ৰাখিছে আৰু এই সন্দৰ্ভত গহপুৰৰ পৰা সমীৰণ বৰাৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই ৰিগাং আৰু অহা কাইলৈ যিহেতু আলি আই ৰিগাং গহপুৰৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় দাঁতিকাষৰীয়া ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া অঞ্চলত আলি আই ৰিগাঙৰ ব্যাপক প্ৰস্তুতি দেখা গৈছে। যিহেতু হেঁপাহৰ এই আলি আই ৰিগাংটি অতি আগ্ৰহে বাট চাই থাকে ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক যিহেতু উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰো এইবাৰ ব্যতিক্ৰম নহয়। গহপুৰতো তেখেতলোকৰ আলি আই ৰিগাং প্ৰস্তুতি পূৰ্ণ হৈ উঠিছে আৰু মই উপস্থিত আছোঁ গহপুৰৰ দক্ষিণাঞ্চলৰ ২ নং বৰতামুলিত আৰু ২ নং বৰতামুলি একাংশ যুৱক যুৱতীয়ে তেখেতলোকৰ জাতীয় উৎসৱ ৰিগাং প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মই কিছু ঐনিতমৰ মাজলৈ সোমাই গৈছোঁ। ঐনিতম এটি গাই শুনোৱা। Sukasi sarkona noksa waramba Wakamanam kona bunantendai kuladu Hauna suar modaldu Laponge mangam danom Wakamanam kona busuar guludu নিশ্চয়কৈ আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু অহা কাইলৈ আলি আই ৰিগাং কি কয় কৃষিভিত্তিক উৎসৱ আপোনালোকৰ জাতীয় উৎসৱ সমূহ অসমবাসী ৰাইজক আমি আলি আই ৰিগাঙৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকে অসম লাইভলৈ আমি বিশেষ ইয়ালৈ অহাৰ বাবে বিশেষ ধন্যবাদ জনাইছোঁ। যিহেতু আমাৰ পৰহি আমাৰ অহাকালিলৈ আমাৰ ৰিগাঙৰ যিহেতু আই আছে সেইকাৰণে আমি সকলো ২ নং বৰতামুলি ৰাইজে একেলগে মিলি আমি ৰিগাঙক আদৰিবলৈ আমি প্ৰত্যেক আবেলি সময়তে গুমৰাগ নৃত্যৰে আমি আকৰা চলাই আমি প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কাষলৈ আহিছোঁ। খুৰা কি লৈ আছে কাণত? মই কাণত মই পাত লৈ আছোঁ। যিহেতু কৃষিভিত্তিক উৎসৱ আলি আই ৰিগাং কি কয়? আমাৰ কৃষিভিত্তিক উৎসৱ আলি আই ৰিগাংটো আমাৰ মই পাত লাগে, নাঙল লাগে, যাতে হাল বাই পেলাই আমি ইচিব লাগিব, কঠীয়া ইচিব লাগিব। এইটো কাৰণে এইবিলাক চব সঁজুলি লাগে। প্ৰস্তুতি পূৰা সম্পূৰ্ণ হৈ গ'ল? পূৰা সম্পূৰ্ণ হৈ গ'ল। যিহেতু আমি অসমৰ ভূমিপুত্ৰ হয়, ভূমিপুত্ৰ আমাৰ মিচিং জনগোষ্ঠী হয়। মিচিং জনগোষ্ঠীৰ আমাৰ কৃষিভিত্তিক আলি আই ৰিগাংটো আমাৰ পৰম্পৰাগত, আমি এইটো পাতিবই লগা হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মিৰংঘৰ সতী থকা মাজে দেখা বহন কৰিছোঁ সম্পূৰ্ণ হৈ উঠিছে। যিহেতু অহা কাইলৈ ভূমিপুত্ৰ লোকসকলৰ আলি আই ৰিগাং ফাগুন মাহৰ প্ৰথমটো বুধবাৰে যিহেতু আলি আই ৰিগাং অনুষ্ঠিত হয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এই আলি আই ৰিগাংটি অনুষ্ঠিত হৈ আহিছে আৰু গহপুৰৰ দাঁতিকাষৰীয়া বিভিন্নখন ঠাইত গহপুৰৰ ভূমিপুত্ৰ মিচিং লোকসকলে বিভিন্নখন ঠাইত এইবাৰ আলি আই ৰিগাঙৰ ব্যাপক প্ৰস্তুতি দেখা গৈছে গহপুৰত।